गेलेनाय नङा होमबा देग्लाय डाइरेक्ट सानसे गबाय जाहैदों खिन्थु गेलेग्रायानो गैयालाय KDSৰ আণ্ডাৰত ওমেন লীগ যোৱা 25 তাৰিখৰ পৰা আৰম্ভ হৈছে কোকৰাঝাৰ KDS গ্ৰাউণ্ডত ইয়াৰ পাছত আমি নেক্সট মেচখন 28 তাৰিখৰ পৰা এই চিমৰাগড় ফিল্ডত শিফ্ট কৰিছে গোটেইখিনি মেচ ইয়াতে হ'ব এতিয়া এটো উদ্দেশ্যটো হ'ল আমাৰ ওমেন ফুটবলটো উন্নত কৰি পেলাই আমাৰ যে কোকৰাঝাৰত এনেকুৱা এটা ওমেনছত মহিলাৰ যে ভাল ভাল খেলুৱৈ যে ফুটবল আছে তেখেতসকলক আমি কেনেবাকৈ এটা প্লেটফৰ্ম দি পেলাই কেনেবাকৈ ওপৰত লৈ যাব পাৰো নাকি এই উদ্দেশ্য লৈ আমি এই KDSৰ গ্ৰাউণ্ডত যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছো অসমতে প্ৰথমবাৰৰ কাম আমি দিছো যোৱা বছৰত এইবাৰ সেকেন্ড বাৰৰ কাম আমি দিছো নিশ্চয় আমি যেটো দেখিছো লীগ দিয়াৰ পাছত যোৱা বছৰৰ পাছত আজি লেখে নেক্সট ইয়াৰ আজি এই নেক্সট ইয়াৰো আমি এনেকুৱা দেখিছো বহুত ফুটবল প্লেয়াৰ আমাৰ এতিয়া উঠি আহিছে মহিলাসকলৰ পৰা প্ৰবলেমটো হ'ল আমাৰ ক্লাববিলাক একদমবাৰে ফাইনান্সিয়ালি উইক মিনিমাম 6টা টিম লাগে লীগ দিবলৈ কোনোৰকম 6টা টিম যোৱা বছৰ 6টা টিম এই বছৰটো 6টা টিম কোনোৰকম আমি মেনেজ কৰিব পাৰিছো ক্লাববিলাকৰ কৈ পেলাই ৰিকুৱেষ্ট কৰি পেলাই বেছি হলে ভাল আছিল ক্লাবটো জয়েনটো কিন্তু মিনিমাম 6টা টিমে এই বছৰটো জয়েন কৰিছে 6টাৰ ভিতৰত চেৰপাংগুৰিৰ পৰা এটা ৰাছা ফুটবল এছ'চিয়েশ্যন পাটগাঁও এভাৰেঞ্চ ক্লাব চিম্বৰগাঁও এভাৰেঞ্চ ক্লাব আমাৰ সাই ফুটবল ক্লাব আৰু টেঙাপাৰা সানজাৰাং ক্লাব আৰু কালিপুকুৰৰ পৰা গাৰ্নাৰ্ছ ক্লাব এই 6টা টিমে অংশগ্ৰহণ কৰিছে আমি আশা ৰাখিছো এই ফুটবলৰ দ্বাৰা লীগৰ দ্বাৰা নিশ্চয় উন্নত মানৰ প্লেয়াৰ আমাৰ KDSৰ পৰা কোকৰাঝাৰৰ পৰা ওলাব এনেটো আছে আমাৰ উন্নত প্লেয়াৰ এই যেটো সাইত ফুটবল টিম ইয়াতে ইন্টাৰনেশ্যনেল প্লেয়াৰ হিচাপে 3জন প্লেয়াৰ এতিয়াও আছে মাইদাং আছে অপৰ্ণা আছে আৰু এজনটো আজলি 3জন ইন্টাৰনেশ্যনেল প্লেয়াৰ ইয়াতে অফিচত আছে অলৰেডি কোকৰাঝাৰৰ পৰাই KDSৰ আণ্ডাৰত হিহঁতে খেলি আছে আৰু মেইনটো হ'ল প্লেয়াৰটো লৈ যাবলৈ সিস্টেমত এই লীগটো ইমান লীগৰ পৰাহে ইন্টাৰনেশ্যনেল খেলিব ইন্টাৰনেশ্যনেল পৰা ষ্টেট খেলিব ষ্টেটৰ পৰা ইন্টাৰনেশ্যনেল লেভেলত যাব আৰু কি এই লীগ নহলে কেতিয়াও উন্নত খেল ইহঁতে খেলিব নাপাব ইয়াৰ কাৰণে লীগটো একদম মেইন আৰু কি ইয়াৰ কাৰণে আমি আশা ৰাখিছো কন্টিনিউ আমি KDSৰ পৰা এই লীগটো আমি চলাই যাম বুলি আমি ডিসিশন লৈছো আজি ইন্টাৰনেশ্যনেল প্লেয়াৰ একদম এনকাৰেজ বহুত পাইছে আজি যোৱা আমি চিম্বৰগাঁও এভাৰেষ্ট ক্লাবৰ আমি দেখিছিলো যেনেকা পাৰফৰমেন্স দিছিলো হিহঁতে এভাৰেষ্ট ক্লাবৰ প্লেয়াৰসকলে সাইত যে ইন্টাৰনেশ্যনেল প্লেয়াৰ আছে 3জন দেখাৰ লগে লগে মনোবলটো অলপ উইক হৈছে চিম্বৰগাঁও এভাৰেষ্ট ক্লাবত এটাটো এটা কাৰণ আৰু কি ইন্টাৰনেশ্যনেল প্লেয়াৰ মানে উন্নত মানৰ প্লেয়াৰ দেখাৰ লগে লগে মাইণ্ডটো অলপ বেলেগকৈ হৈ যায় আৰু কি ইয়াৰ কাৰণে ইহঁতে ভালকৈ খেলিব পৰা নাই আজি নিশ্চয় খেলিব পাৰিব কোচিং লাগিব ইহঁতক ভালকৈ কোচিং দিয়াৰ লগে লগে বহুত কোচে ফুটবল কোচে বহুত কেনেকৈ মাইণ্ডটো কেনেকৈ ৰাখিব লাগে ফিজিক্যালি মেন্টালি এই বস্তুটো শিকাই দিব নিশ্চয় পাৰিব আমি ক্লাববিলাকত কিবা কৰি আছো সাজেশন দি আছো